এয়া গাইজ গাঁৱত ঘৰ থকাৰ মজা দেখিছে মোৰ ঘৰৰ সন্মুখতে সৰিয়হ মাৰি থৈ দিছে ঘৰত আৰু দেখাম দেই এয়া মোৰ ঘৰৰ খেতি চাওক ৰঙালাও এয়া মূলা ধনিয়া বেঙেনা এইফালে আছে বন্ধাকবি চাওক কিমান ধুনীয়াকৈ খেতি আছে এফালে সৰিয়হ কৰিছিলে সৰিয়হ এতিয়া মৰা হৈ গ'ল বাৰু অলপমান আছে এয়া চাওক দেখিছে গাঁৱৰ ছোৱালী হয় সব আছে আমাৰ ঘৰত ধান আছে সৰিয়হ আছে আৰু আপোনাৰ হেৰি আছে ধান সৰিয়হ ৰঙালাও বেঙেনা পাচলি আছে আৰু এই বস্তুটো কোনে চিনি পায় বাৰু এইয়া কি বাৰু কওকচোন মানিমুনি আমাৰ পথাৰত ইমান মানিমুনি হয় নহয় এইবোৰ ধনিয়াৰ মাজে মাজে এয়া মানিমুনি চাওক কিমান ধুনীয়া লাগিছে ন এয়া চাওকচোন ধনিয়াবোৰ ইমান ধুনীয়াকৈ ফুলি আছে এয়া ধনিয়া ফুলি আছে চাওক ইমান ধুনীয়াকৈ ইফালে ৰঙালাও এজোপা হৈছে আৰু এয়া চাওক সৰিয়হ নহয় কিন্তু দেই কি বাৰু কওকচোন এইবোৰ হৈছে লাই শাক যে লাই শাকবোৰ যেতিয়া ডাঙৰ হয় তাৰপিছত বুঢ়া হৈ এনেকৈ গছবোৰ ডাঙৰ হয় সৰিয়হৰ নিচিনা ফুল ফুলে চাওক সেই গুটিবোৰ আকৌ ৰাখি থোৱা হ'ব নেক্সট বছৰ ৰাখি হেৰি কৰিবৰ কাৰণে চাওকচোন কিমান ধুনীয়া লাগিছে ন এই কেইজোপা আকৌ ভেকুৰী চিনি পায়নে ভেকুৰী যে তিতা খাবলৈ দেখিবলৈ অকণমানি বেঙেনাটো নিচিনা হয় কিন্তু বহুত বেছি তিতা হয় বিৰাট ভাল লাগে মোৰ খাবলৈ খাই পাইছেনে কেতিয়াবা লগা নাই বাৰু লগাহেঁতেন দেখাই দিলোঁহেঁতেন গছকেইজোপা মানে ফুল ফুলিছে আৰু ইয়াৰ মাজে মাজে বনৰীয়া শাকো আছে বহুত বেছি এইবোৰ নিজে ওলোৱা এইটো শাক এইটো হেৰি কিবা এটা কয় এইটোৰ নাম ইমান নাজানো মই পাহৰিলোঁ এইটোৰ নামটো পাহৰিলোঁ মই আৰু এইটো জিলমিল বুলি কয় আমাৰ আপাৰ আচামত এইটো শাকক জিলমিল শাক বুলি কয় এইটো মানে যেতিয়া খেতি কৰা হয় ন শাক পাচলিৰ তেতিয়া এইবোৰ নিজে ওলাই আহে আৰু দেখাম দেই ৰ'ব ইয়াতে আপোনাৰ হেৰি আছে এইবোৰ যে বনৰীয়া কচু ঠুৰি যে আমি খাওঁ ইয়াতে কচু ওলাইছে এইবোৰ বাৰু নিজে ওলায়ে এই আমাৰ বগৰী গছজোপা চাওক এয়া বগৰী গছ এইবোৰ সব আমাৰ পথাৰ এইবোৰ চাওক কিমান ধুনীয়া এইবোৰ তিতা কেৰেলাবোৰ জেং দি থোৱা হৈছে পিছত হেৰি হ'ব কাৰণে এয়া তিয়হৰ গছ তিয়হ হৈছে আৰু এইবোৰ সাৰ প্ৰস্তুত কৰি আছে ঘৰতে এইফালে আমাৰ বাৰীখন আছে হেৰিৰ বাৰী এইটো কি কয় বাঁহ বাৰী বেলেগ গছো আছে বাৰু কিবাকিবি মই কি বাৰী বুলি কয় একজেক্টলি নাজানো বাঁহ গছো আছে আপোনাৰ ডাঙৰ কিবাকিবি গছো আছে এতিয়া আচলতে বাৰীখন বহুত হেৰি হ'ল বহুত মানে পাতল হ'ল আগতে বহুত ঘন আছিলে বাৰীখন এতিয়া আচলতে বাঁহবোৰ কাটি গছবোৰ কাটি শেষেই হৈছেগৈ এতিয়া এইফালে মানুহৰ ঘৰ দেখি আছে এইবোৰ চাওকচোন বহুত ডাঙৰ আছিলে বাৰীখন এতিয়া আচলতে কাটি নাইকিয়াই হৈ গ'ল আৰু আমি যেতিয়া সৰু আছিলোঁ ইয়াতে খেলি উৎপাত কৰিছিলোঁ আমি বাৰীৰ ভিতৰত খুব উৎপাত কৰোঁগৈ গছবোৰ কাটি থোৱা থাকে গছবোৰত আমি ওপৰত উঠি খুব জঁপিয়াওঁ মই মানে খুব উৎপতীয়া টাইপৰ আছিলোঁ দেই সৰু হৈ থাকোঁতে এইবোৰ চাওকচোন মটৰ ইমান ভাল নহয় আমাৰ ইয়াতে লাগি আছে বাৰু এয়া এইটো ইমান হেৰি ধৰা নাই গুটিটো ধৰা নাই ইমান এয়া চাওক আৰু আপোনালোকৰ কেনেকুৱা লাগিল আমাৰ বাৰীখন চাই মই আচলতে কামৰ কাৰণেহে আহিছিলোঁ ইয়ালৈ মই মোৰ ক্লায়েণ্টক লগ কৰিবলৈ আহিছিলোঁ দুজনমান ক্লায়েণ্ট আছে তো কথা পাতিবলৈ আহিছিলোঁ ভাবিলোঁ যে ঘৰতো সোমাই যাওঁ এয়া আমাৰ সেইকাৰণে বাৰীখনো দেখালোঁ কেনেকুৱা পালে জনাব মোক আৰু ভিডিঅ'টো চাই কেনে পালে মোক জনাব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে থেংক ইউ বাই সেয়া দেখাব পাহৰিয়ে থাকিলে এইবোৰ হেৰি আকৌ নহৰু গছ নহয় দেই পিঁয়াজৰ গছ চৰি ভুল হৈছে নহৰু কি কয় পিঁয়াজৰ গছ এইফালে জলকীয়া গছ আছে ঢেৰ আছে কিবাকিবি এইবোৰ মৰিচা শাক চিনি পায়নে এই যে ৰঙা গুৱাহাটী বজাৰত পায় এয়া ডাঙৰো হ'ব এইটো বগা মৰিচা জাতো আছে এইবোৰ হেৰি কয় বন মানিমুনি নহয় কিবা এটা কয় বন জালুক বুলি কয় এয়া চাওক আৰু লাই শাকৰ এনেকুৱা পুলিবোৰ যে খাই বিৰাট ভাল লাগে চাওকচোন ইমান ধুনীয়া লাগিছে ন বহুত দিনৰ মূৰত আহিছোঁ আচলতে মই বাৰীৰ ভিতৰত নৰ্মেলি নোসোমাওৱে আৰু মই
গুৱাহাটীতে থকা হয় যিহেতু বা কামৰ কাৰণে য'ত ঘূৰি ফুৰিব লগা হয় ইমানকৈ বাৰীত সোমোৱা নহয় বা ঘৰলৈ অহাও নহয় আৰু আহিলেও মই এইবোৰ কৰি থাকিবলৈ টাইমো নাপাওঁ আজি চাওকচোন বহুত দিনৰ মূৰত আছোঁ ইমান ভাল লাগিছে মোৰ মই নৰ্মেলি নোসোমাওঁ যিহেতু সেইটো কাৰণে চাগে বেছি ভাল লাগিছে আৰু এনেও গাঁৱৰ ছোৱালী এইবোৰে বেছি ভাল লাগে নে কি কয় গাইছ তো আজিলৈ আহোঁ বাই বাই টাটা